জাবৰ নিষ্কাশনৰ নামত চৰম লুণ্ঠন পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভয়ংকৰ ভাবুকিৰ সৃষ্টি কৰি জাবৰ নিষ্কাশনৰ নামত চৰম বহুৱালি ৰাজ্যৰ গৃহ আৰু নগৰ উন্নয়ন বিভাগে ৰাজ্যখনৰ বিভিন্ন পৌৰসভা এলেকাত বহুদিনৰ পৰা পৰি থকা জাবৰ জোথৰ নিষ্কাশনৰ বাবে গ্ৰহণ কৰিছিল এক বিশেষ সময়োপযোগী পদক্ষেপ পৌৰসভা এলেকাত বহুদিন ধৰি থুপ খাই থকা তথা জনজীৱনৰ বাবে ক্ষতিকাৰক প্ৰায় 8 লাখ মেট্ৰিক টন জাবৰ নিষ্কাশনৰ বাবে অশোক সিংঘালৰ গৃহ আৰু নগৰ উন্নয়ন বিভাগে গ্ৰহণ কৰিছিল 65 কোটি টকাৰ এক বিশেষ প্ৰজেক্ট বিভাগীয় নীতি অনুসৰি নিবিদাৰ জৰিয়তে কল এণ্ড ফিক্স আৰু দয়াচৰণ এণ্ড কোম্পানী নামৰ সংস্থা দুটাক প্ৰদান কৰা হৈছিল জাবৰ নিষ্কাশনৰ দায়িত্ব ৰাজ্যৰ 39খন পৌৰসভাক লৈ মুঠ 9টা ক্লাষ্টাৰত পৌৰসভাসমূহক ভাগ কৰা হৈছিল শ্ৰীমতী বৰপেটা পৌৰসভা এলেকাত জমা হৈ থকা জাবৰ জোথৰসমূহ বঙাইগাঁও ক্লাষ্টাৰ পইণ্টলৈ নি তাত জাবৰসমূহ নিষ্কাশন কৰিব লাগিছিল কিন্তু পৰিত্যক্ত জাবৰ জোথৰসমূহ বঙাইগাঁৱলৈ লৈ যোৱাটো বাদেই পৰি থকা জাবৰ জোথৰৰ ওপৰতে ট্ৰমেল মেচিন বহুৱাই জাবৰ নিষ্কাশনৰ নামত বহুৱালি কল এণ্ড ফিক্স আৰু দয়াচৰণ এণ্ড কোম্পানী নামৰ সংস্থা দুটাৰ ৰাজ্য চৰকাৰে একমাত্ৰ পাৰিপাৰ্শ্বিকতাৰ প্ৰতি লক্ষ্য ৰাখি বহুদিনৰ পৰা পৰি থকা জাবৰ জোথৰসমূহ নিৰ্দিষ্ট স্থানলৈ গাড়ীৰে কঢ়িয়াই বিজ্ঞানসন্মত পদ্ধতিৰে জাবৰ নিষ্কাশনৰ নীতি নিৰ্দেশনা প্ৰস্তুত কৰিছিল যিহেতু দূৰ দূৰণিৰ পৰা জাবৰ পৰিবহণ কৰিব লাগিব সেয়েহে পৰিবহণ ব্যয় অনুসৰি অধিক ধন আবণ্টন দিবলৈ চৰকাৰ বাধ্য হৈছিল কিন্তু পৰিবহণ ব্যয়ৰ নামত আবণ্টিত সমুদায় ধন আত্মসাৎ কৰা আৰু অধিক মুনাফা আদায়ৰ লক্ষ্যৰে জাবৰসমূহ নিৰ্দিষ্ট ক্লাষ্টাৰ পইণ্টলৈ লৈ যোৱাৰ পৰিৱৰ্তে এইদৰে নদীৰ পাৰতেই মুকলিকৈ জাবৰ নিষ্কাশনৰ নামত চলাই আছে চৰম বহুৱালি জাবৰ নিষ্কাশনৰ ব্যৱস্থা অনুসৰি প্ৰথমে বিজ্ঞানসন্মত পদ্ধতিৰে জাবৰসমূহ প্ৰচেছিং কৰিব লাগে প্ৰচেছিং কৰাৰ আগতে ইয়াৰ প্ৰি ষ্টেবিলাইজেশ্যনৰো প্ৰয়োজন ইয়াৰ বাবে নিৰ্দিষ্ট ধৰাবন্ধা নীতি নিৰ্দেশনাও প্ৰদান কৰা হৈছে বিশেষকৈ জাবৰ নিষ্কাশনৰ যি বায়োমাইনিং ব্যৱস্থা সেইসমূহ দিশ চোৱা চিতাৰ ক্ষেত্ৰত CPCB, SBM, SWM আদি সংস্থা বা বিভাগসমূহে জাৰি কৰা নীতিৰ নিৰ্দেশনা মানি চলাটো প্ৰয়োজনীয় নিয়ম অনুসৰি জাবৰসমূহ নিষ্কাশনৰ পূৰ্বে প্ৰি ষ্টেবিলাইজ কৰাৰ প্ৰয়োজন যদিও ইয়াত প্ৰি ষ্টেবিলাইজ কৰা হোৱা নাই তাতকৈ ভয়ংকৰ কথা হ'ল জাবৰ জোথৰসমূহত জুই জ্বলাই দিয়াৰ ফলত ভয়াৱহভাৱে পৰিৱেশ প্ৰদূষিত কৰি তুলিছে পুৰণি জাবৰ জোথৰ বহুদিন ধৰি পৰি থাকিলে তাৰ পৰা মিথেনৰ দৰে যিবিলাক বিষাক্ত গেছ নিৰ্গমন হয় সেইখিনি বায়োকালচাৰ আৰু ডি অডৰাইজাৰ প্ৰয়োগ কৰি জাবৰ জোথৰ প্ৰায় 3 সপ্তাহ সঠিকমতে উইণ্ডোজ আৰু কোন ফৰ্মেশ্যন কৰি নিষ্কাশনৰ বাবে উপযোগী কৰি লোৱাটো বাধ্যতামূলক কিন্তু কল এণ্ড ফিক্স নামৰ কোম্পানীটোৱে ইয়াৰ কোনো নীতি নিৰ্দেশনা পালন কৰা নাই সকলো নীতি নিৰ্দেশনা ভৰিৰে মোহাৰি জাবৰ নিষ্কাশনৰ নামত বহুৱালি চলাই গৈছে অশোক সিংঘালৰ আশীৰ্বাদ পুষ্ট কল এণ্ড ফিক্স নামৰ কোম্পানীটোৱে ইপিনে জাবৰ নিষ্কাশনৰ বাবে পৰ্যাপ্ত মেচিনেৰীৰ দৰকাৰ যদিও বৰপেটাত কোনো নিৰ্দেশনা পালন কৰা হোৱা নাই মাথো এটা ট্ৰমেল মেচিনেৰে জাবৰ নিষ্কাশনৰ নামত চৰকাৰী ধনৰ খৰাত কৰাৰ লগতে ভয়ংকৰভাৱে পৰিৱেশ প্ৰদূষণতহে ইন্ধন যোগাইছে আৰু স্কিমটো জাবৰ জোথৰ নিষ্কাশন কৰিবৰ এটা উপযুক্ত পৰিৱেশত যাতে জাবৰ জোথৰবিলাক নাইকিয়া হয় ঠিক তেনেদৰে এটা ব্যৱস্থা কৰিছিল আৰু তাৰ বাবে এই আমাৰ বৰপেটা চহৰকে আদি কৰি যিবিলাক চহৰৰ জাবৰ জোথৰবিলাক হয় জমা হয় সেইবিলাক ধুনীয়াকৈ প্ৰচেছিং কৰি পেলাই এটা বিশেষ স্থানলৈ তেওঁলোকে লৈ যাব লাগে আৰু সেইটো নামনি অসমৰ ভিতৰত বঙাইগাঁৱত সেইটো তেওঁলোকে মেচিন চেচিন ব্যৱস্থা কৰিছে তাত জাবৰসমূহ যাব ইয়াত ধুনীয়া কৰি লৈ যাব আৰু তাত জাবৰবিলাক নিষ্কাশন কৰিব কিন্তু শেহতীয়াকৈ আমি যে দেখা পাইছোঁ আমাৰ বৰপেটা চহৰৰে মাজমজিয়াত এই নদীটো যি আমি নদীত যে 3খন নদী আমাৰ ইয়াতে আছে চাউলখোৱা নকান্দা আৰু মৰা নদী বৰপেটা সভ্যতাৰ লগত জড়িত এই নদী 3খন এই নদী 3খনৰ এই চাউলখোৱা নদীৰ ওচৰত তেওঁলোকে জাবৰ জোথৰসমূহ নিষ্কাশন কৰি আছে এই জাবৰ জোথৰসমূহ এই নদীৰ ওচৰত নিষ্কাশন কৰাৰ ফলত
জৈৱ বৈচিত্ৰৰ বিষয়ে একদম ভাবুকিস্বৰূপ হৈছে কাৰণ সেই নদীখনত বহুত মাছ কাছ বিভিন্ন আছে, বিভিন্ন পক্ষী তাত পানী খাবলৈ আহে, জীৱকুল যায় তাত পানী খাবলৈ। তাৰ ওচৰে পাঁজৰে বিভিন্ন অঞ্চলত মানুহ আছে। এই মানুহৰ যিটো তেওঁলোকে ব্যৱস্থা লৈছে জাবৰ জোঁথৰ নিষ্কাশন কৰা যি মেচিন চলাই আছে, তাৰ ফলত মানুহৰ শৰীৰৰ লগতে জীৱকুলৰ প্ৰতি ভাবুকিস্বৰূপ হৈছে। জাবৰ জোঁথৰবিলাক লৈ যাব লাগিছিল তেওঁলোকে বঙাইগাঁৱলৈ, কাৰণ যোৱাটো বঙাইগাঁৱত মেচিনটো ব্যৱহাৰ কৰিছে, কিন্তু তেওঁলোকে ইয়াতে জাবৰ জোঁথৰৰ ওপৰতে এটা মেচিন বহুৱাই তেওঁলোকে নদীৰ পিনে তেওঁলোকে দি আছে আপোনাৰ যিবিলাক অৱশিষ্ট হেৰিখিনি। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাওঁ, কাৰণ সিংঘল যিহেতু এই ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ আছিল অশোক সিংঘলৰ তেওঁৰ নিজস্ব মই মতালিৰ বাবে হ'লনে, না আমাৰ ইয়াৰ কোনোবা স্থানীয় প্ৰশাসকৰ মই মতালিত হ'ল এনেকুৱা কল এণ্ড ফিক্স চেণ্টাৰবিলাক। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া অন্ততঃ এটা ভাল তদন্ত কৰি বিশেষকৈ জীৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকিস্বৰূপ হোৱা এনেকুৱা ব্যৱস্থাবোৰ সোনকালে নিশেষ কৰিব লাগে। কল এণ্ড ফিক্স কোম্পানীটো আমি শুনিবলৈ পাইছোঁ যে সিংঘলৰ আশিক ধন্য কোম্পানী, আৰু আশিক ধন্য কোম্পানী হোৱাৰ বাবেই তেওঁলোকে যধেমধে কাম কৰিছে। কাৰণ তেওঁলোকৰ যিবিলাক নিবিদানে নীতি নিয়ম আছিল, যিবিলাক নীতি নিয়ম উলংঘন কৰি পেলাই তেওঁলোকে কাম কাজ কৰি আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই হস্তক্ষেপ কৰক। আন এক লক্ষণীয় বিষয় হ'ল জাবৰসমূহৰ পৰা বায়'মাইনিং প্ৰচেছিঙৰ পিছত ওলোৱা বায়' প্ৰডাক্ট যেনে প্লাষ্টিক, বালি, মাটি আদিৰ টেষ্টিং হ'ব লাগে। তাৰ পাছতহে উপযুক্ত স্থানত ইয়াক পেলাই দিয়া বা পুতি পেলাব লাগে। কিন্তু বৰপেটাত কিদৰে বায়' প্ৰডাক্টসমূহ নৈৰ পাৰত মুকলিকৈ পেলাই দিছে এই দৃশ্যলৈ চাওক কিদৰে ট্ৰমেল মেচিনৰ পৰা ওলোৱা বায়' প্ৰডাক্ট যেনে প্লাষ্টিক, বালি, মাটি আদি নদীৰ পাৰতেই মুকলিকৈ পেলাই থকা হৈছে। মুঠতে নিবিদাৰ সময়ত দিয়া সকলো নীতি নিৰ্দেশনা ভৰিৰে মোহাৰি এইদৰে জাবৰ নিষ্কাশনৰ নামত বৰপেটাত চলিছে কল এণ্ড ফিক্স আৰু দয়াচৰণ এণ্ড কোম্পানী নামৰ সংস্থা দুটাৰ নীতি বৰ্হিভূত কাৰ্য। জাবৰ নিষ্কাশনৰ নামত বহুৱালি চলাই থকা এনে কোম্পানীক নাকি লগোৱাৰ আহ্বান স্থানীয় ৰাইজ তথা দল সংগঠনৰ। নিষ্কাশন কৰি 65 কোটি টকা যিটো আবণ্টন কৰিছিলে সেইখিনি পইচা মানে কি সেই কোম্পানীটোৱে তেওঁলোকে খাব পাৰিব, গতিকে খৰচ নকৰাকৈ তেওঁলোকে সেই মানে কি জেপত ভৰাব পাৰিব। গতিকে এইটো একেবাৰে ক্লিয়াৰ কথা হৈছে যে কোম্পানীটোৱে তেওঁলোকে মুনাফাৰ কাৰণে যিবোৰ ঠাইত বৰপেটাতে জাবৰ আছে ইয়াতে জাবৰ নিষ্কাশন কৰাৰ কাৰণে তেওঁলোকে ব্যৱস্থা লৈছে। কিন্তু যিটো গভৰ্ণমেণ্ট গাইডলাইন আছে সেই গভৰ্ণমেণ্ট গাইডলাইনটো মানে কি ফ'ল' কৰা নাই। মৰা চালখোৱাত মানে কি যিমানবোৰ মাছ চাছ আছে এই সকলোবোৰ কাৰণে এটা অশনি সংকেত, আৰু গোটেই বৰপেটা চহৰৰ মানুহখিনিৰ কাৰণে এইটো বায়ু প্ৰদূষণ হ'ব, গতিকে পৰিৱেশ প্ৰদূষণ হ'ব। গতিকে ইয়াৰ দ্বাৰা বিভিন্ন মানে কি ৰোগে মানুহক মানে আক্ৰমণ কৰিব পাৰে। গতিকে এই সকলোবোৰ কথাখিনি লক্ষ্য কৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টো তৎকালে হস্তক্ষেপ কৰিব লাগে। বিশেষকৈ কল এণ্ড ফিক্স কোম্পানীক অলপ নাকিল লগাব লাগে, যাতে তেওঁলোকে এই যিটো মনোবলি কৰি আছে তেওঁলোকে গভৰ্ণমেণ্ট গাইডলাইন ফ'ল' কৰা নাই। গতিকে ষ্ট্ৰিক্টলি তেওঁলোকে গভৰ্ণমেণ্ট গাইডলাইনখিনি যাতে মানে ফ'ল' কৰে তাৰ কাৰণে আহ্বান জনাইছোঁ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ বৰপেটা।